নমস্কাৰ এন টেলিভিছনৰ মিড ডে নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। বিভিন্ন পক্ষৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰত শুনানি গ্ৰহণ। টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী নচাংমাই গাঁৱত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাৰ। অখিল গগৈক ভণ্ডামি নকৰিবা বুলি কৈ মন্ত্ৰী বিমল বৰাৰ তীব্ৰ সকিয়নি। বহিৰাজ্যত গোলাঘাট জিলাৰ দেগাঁৱৰ 50 ঊৰ্ধৰ এজন ব্যক্তিৰ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। এতিয়া বিতং বাতৰি। উচ্চতম ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইন বা কা সম্পৰ্কীয় গোচৰত শুনানি। অসমত কাৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত দ্বাৰস্থ হৈছিল বিভিন্ন দল সংগঠনে। 19 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত দাখিল কৰিছিল আবেদন। বিভিন্ন পক্ষৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে। বিভিন্ন পক্ষৰ শুনানি গ্ৰহণ কৰিব যদিও আদালতে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে পৃথকে গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কা সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ 19 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিভিন্ন দল সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰা হৈছিল। অসমত কাৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছো, আসু, AJYCP কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ লগতে অসম তথা উত্তৰ পূবৰ কেইবাটাও দল সংগঠনে। নিউজ ডেস্ক AN টেলিভিছন। আহিছো অন্য এটা বাতৰিলৈ। সমাগত লোকসভাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত দেখিবলৈ পোৱা গৈছে। সোমবাৰে টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী নচাংমাই গাঁৱত নিশা সৰ্বানন্দ সোণোৱালৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ। কটাক্ষ কংগ্ৰেছ দলক। টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী নচাংমাই গাঁৱত সোমবাৰে নিশা সৰ্বানন্দ সোণোৱালৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ। ভৱেশ কলিতাই তেওঁৰ ভাষণত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ হোৱা বুলি কয়। কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ভৱেশ কলিতা। চোৰৰ মুখত ৰাম নাম বুলি কংগ্ৰেছক কটাক্ষ। ইফালে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে কাল জাপি দিয়া বিজেপিক ভোট নিদিবলৈ আহ্বান জনোৱা প্ৰসংগত হীৰেণ গোহাঁইৰ কথামতে অসমৰ জনগণ নচলে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে ভৱেশ কলিতাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ কথা মতে কোনো অসমৰ জনগণ নচলে। কেইটামান লেপন বামপন্থী, যিসকল বামপন্থী অসমখনক পিছুৱাই যোৱাটো বিচাৰে, যিসকল বামপন্থী অসমৰ উন্নয়ন নিবিচাৰে। আমি বামপন্থীৰ শাসন দেখিছোঁ বেংগলত, কি অৱস্থা বেংগলখনত। তেওঁলোকৰ নেতা আছিলে হীৰেণ গোহাঁই ডাঙৰীয়াক কৈ দিব, জ্যোতি বসু যেতিয়া আছিলে মই বেংগলত গৈ থাকোঁ কলিকতাত, অট্টালিকাটো মই সুধিলোঁ এইটো কাৰ হয়, এইটো জ্যোতি বসু। তেতিয়া মই এজন বেংগলী মানুহে ক'লে যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। বুজি পাইছে, সেয়া হৈছে সৰ্বহাৰা, সেয়া হৈছে হীৰেণ গোহাঁইৰ দল। আজিৰ পৰা 4 বছৰ আগত যেতিয়া অসমৰ ৰাইজে গড় হত্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে 4 বছৰ নহয় 7 বছৰ আগত, তেতিয়া তাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে যেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে, তেওঁলোকৰ পক্ষত এডাল বাঁহত উঠি পিনি সেই ফটোখন আপোনাৰ মনত আছেনে নাই? গতিকে তেওঁ সাৱধান মানে শুনাইছোঁ, কাৰণ তেখেতসকলে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কাৰ হৈ কথা ক'ব বিচাৰিছে, আৰু উজনি অসমত আহি পিনি মুখাখন পিন্ধি লৈছে। আজি ইয়াতে যিজন প্ৰাৰ্থী উঠিছে কংগ্ৰেছ সমৰ্থিত, তেওঁলোকে কাৰ পক্ষত আছে? কাৰণ তেওঁলোকে আছে কংগ্ৰেছৰ পক্ষত, যি কংগ্ৰেছে 855 জন লোকক হত্যা কৰিছিলে, স্বাভিমানী অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিলে, আৰু জাতীয়তাবাদৰ মুখা পিন্ধি এই অঞ্চলৰ জনসাধাৰণক টুপি পিন্ধাব আহিছে। জনসাধাৰণটো ইমান মূৰ্খ নহয়। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। বিহুৰ বতৰতে এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা। বিহু বুলি নিজ গৃহ দেৰগাঁৱলৈ উভতি আহিছিল হায়দৰাবাদত কৰ্মৰ খাতিৰত যোৱা এজন 50 ঊৰ্ধৰ অসমীয়া ব্যক্তি। কৃষণগঞ্জ ৰেল ষ্টেচনত নিৰুদ্দেশ হৈ পৰে ব্যক্তিজন। বহিৰাজ্যত পুনৰ নিৰুদ্দেশ গোলাঘাট জিলাৰ 50 ঊৰ্ধৰ ব্যক্তি। এইজন গোলাঘাট জিলাৰ দেৰগাঁৱৰ চৌগুৰি কছাৰী গাঁৱৰ 50 ঊৰ্ধৰ ব্যক্তি ৰাজকুমাৰ ৰাজবংশী। আজি এবছৰৰ পূৰ্বে ব্যক্তিগত কোম্পানীৰ কৰ্মসূত্ৰে হায়দৰাবাদলৈ গৈছিল। যোৱা শনিবাৰে হায়দৰাবাদৰ পৰা বিহু বুলি নিজ গৃহ দেৰগাঁৱলৈ উভতি অহা সময়তে ব্যক্তিগৰাকী সোমবাৰে পুৱা কৃষণগঞ্জ ৰেল ষ্টেচনত নিৰুদ্দেশ হয়। গোলাঘাট জিলাৰ দেৰগাঁৱৰ কছাৰী গাঁৱৰ ৰাজকুমাৰ ৰাজবংশীৰ কোনো লোকে সন্ধান পালে ব্যক্তিগৰাকীৰ পৰিয়ালৰ 9957814609
আৰু 7099841158 মোবাইল ফোনত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। কছাৰী গাঁৱৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু শ্ৰী ৰাজকুমাৰ ৰাজবংশী তেখেতে কৰ্মসূত্ৰে আজি প্ৰায় এবছৰ দিন হ'ল হায়দৰাবাদত কাম কৰি আছিলে। তেখেতে বহাগ বিহু উপলক্ষে ঘৰলৈ উভতি আহি থাকোঁতে কিষণগঞ্জৰ ষ্টেচনত ট্ৰেইন ৰখাইছিল। সেই ষ্টেচনতে তেখেত নিৰুদ্দেশ হৈছে। এতিয়ালৈকে বিচাৰ কৰি আছে, কিন্তু বিচাৰি পোৱা নাই তেখেতক। হায়দৰাবাদৰ পৰা আহোঁতে মানুহজন জোঁৱাইটোৰ লগত আহি থাকোঁতে কিষণগঞ্জত নামিছিলে। নামোতে তেওঁ উঠিব নোৱাৰিলে নেকি সেইটো নাজানো। আপোনালোকে এইখিনি সহযোগ কৰক, সহযোগ কৰিবলৈ কৈছোঁ। আমাৰ কণ্টেক্ট নাম্বাৰ আছে, তাতে আমাক যোগাযোগ কৰিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002227523। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। সোমবাৰে বিজেপিৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন কেবিনেট মন্ত্ৰী বীৰেন্দ্ৰ সিঙে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ প্ৰথম শপত গ্ৰহণ কৰা 4জন কেবিনেট মন্ত্ৰীৰ ভিতৰত এজন আছিল বীৰেন্দ্ৰ সিং। বিজেপিত যোগদানৰ পূৰ্বে তেওঁ কেইবাবছৰ ধৰি কংগ্ৰেছৰ লগত জড়িত আছিল। বিজেপি ত্যাগ কৰিলে প্ৰাক্তন কেবিনেট মন্ত্ৰী বীৰেন্দ্ৰ সিঙে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ সিং 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ প্ৰথম শপত গ্ৰহণ কৰা 4জন কেবিনেট মন্ত্ৰীৰ ভিতৰত এজন আছিল। সোমবাৰে বিজেপিৰ পৰা পদত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী বীৰেন্দ্ৰ সিঙে। বিজেপিত যোগদানৰ পূৰ্বে তেওঁ কেইবাবছৰ ধৰি কংগ্ৰেছৰ লগত জড়িত আছিল। দিল্লীৰ এখন সংবাদমেলত ভাষণ দি তেওঁ কয় যে মই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ। ইতিমধ্যে পদত্যাগ পত্ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডালৈ প্ৰেৰণ কৰিছোঁ। প্ৰাক্তন বিধায়িকা প্ৰেমলতাইও বিজেপিৰ পৰা পদত্যাগ কৰিছে। কাইলৈ আমি কংগ্ৰেছত যোগদান কৰিম। প্ৰায় 10 বছৰ পূৰ্বে কংগ্ৰেছৰ সৈতে 4 দশকৰো অধিক সময় ধৰি বিজেপিত আছিল বীৰেন্দ্ৰ সিং। নিউজ ডেস্ক AN টেলিভিছন। আহিছোঁ অন্য এটা বাতৰিলৈ। টিংখাঙৰ জৰিগুৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জৰিগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সজাগতা সভা। চাহ বিশেষজ্ঞ ডক্টৰ অমিত দত্ত, অনিল ফুকনৰ লগতে চাহ খেতিৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সজাগতা সভাত অংশগ্ৰহণ কৰে। টিংখাঙৰ জৰিগুৰিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জৰিগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সজাগতা সভা। চাহ খেতিয়কসকলে উচিত কীটনাশক প্ৰয়োগ কৰা আৰু যিসমূহ কীটনাশক নিষিদ্ধ কৰিছে সেইসমূহ প্ৰয়োগ নকৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে চাহপাত ছিঙোতে পাতৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি চাহপাত ছিঙে আৰু কেনেদৰে চাহপাতৰ গুণাগুণ বৰ্তাই ৰাখি চাহপাত ছিঙিব, এই সন্দৰ্ভত চাহ খেতিয়কসকলৰ লগত আলোচনা কৰা হয়। চাহ বিশেষজ্ঞ ডক্টৰ অমৃত দত্ত, অনিল ফুকনৰ লগতে চাহ খেতিৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সজাগতা সভাত অংশগ্ৰহণ কৰে। গোটেই অসমতে এতিয়া এনেধৰণৰ সজাগতা সভাবিলাক কৰি আছোঁ। সজাগতা সভা এইটো উদ্দেশ্যে কৰা হৈছে যে খেতিয়কসকলে মানে যিবিলাক উচিত যিবিলাক PPC প্লেণ্ট প্ৰটেকশ্যন ক'ডৰ যিবিলাক লিষ্টত দৰৱ আছে সেই দৰৱবিলাক মাৰিব লাগে আৰু যিবিলাক বেন কৰিছে, নিষিদ্ধ কৰা কেমিকেলবিলাক মাৰিব নালাগে। আৰু সেইবিলাক আগতে যদি কোনোবাই মাৰিছিলে এতিয়াৰ পৰা সেইবিলাক যাতে কেমিকেল সম্পূৰ্ণৰূপে তেওঁলোকে মানে ব্যৱহাৰ নকৰাকৈ থাকে আৰু ব্যৱহাৰ নকৰি মানে যিবিলাক PPC ক'ডত লিষ্টত নাম আছে, CIB যিবিলাক PPC লিষ্টত নাম আছে সেই নাম থকা কেমিকেলবিলাকহে ব্যৱহাৰ কৰিব পাৰে। আৰু হয় মানে
যিবিলাক মানে নিৰ্ধাৰিত ড'জ, যিটো নিৰ্ধাৰিত ড'জ কৰি দিয়া আছে সেই ড'জৰ মতে মাৰিব লাগিব। গোটেই অসমতে গাঁৱে গাঁৱে মানে ঘৰে ঘৰে গৈ এইটো মানুহক বুজোৱা হৈছে যাতে সকলোৱে মানে ভাল কেমিকেল মাৰে, শুদ্ধভাৱে তেওঁ নিৰ্ধাৰিত নিৰীক্ষমতে তেওঁলোকে কেমিকেলটো ইউজ কৰি পেলাই চাহপাত প্ৰডাকশ্যন কৰে। আৰু শুদ্ধ চাহ খেতি হ'ল পাতৰ যে কোৱালিটিৰ ওপৰত তেওঁলোকে মনোযোগ দিব লাগিব আৰু কোৱালিটি ভাল কৰিব লাগিব। এটিকলি দুটি পাত যিটো আমাৰ আগৰ পৰা নীতি চলি আছে সেইমতে পাত ছিঙিব লাগিব আৰু যাতে ভাল কোৱালিটি হয় আৰু ভাল কোৱালিটি কৰি মানে চাহপাতৰ গুণাগুণ ভাল হয়, ভাল কোৱালিটি হয়, অসমৰ চাহৰ নাম উজ্জ্বল হয় আৰু সেই উদ্দেশ্য লৈ আজি সজাগতা সভাবিলাক কৰা হৈছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। দুলীয়াজানত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ। অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত উদ্ধাৰ হয় এটা লক্ষ্মী ফেঁচা। লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ফেঁচাটো উদ্ধাৰ কৰি চৰাইপুঙৰ বন বিভাগক খবৰ দিয়ে। দুলীয়াজানত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ। দুলীয়াজান তৈলনগৰীৰ সোঁমাজত অৱস্থিত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত উদ্ধাৰ হয় এটা লক্ষ্মী ফেঁচা। ক'ৰবাৰ পৰা উৰি আহি সোমাল অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত। লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে ফেঁচাটো উদ্ধাৰ কৰি চৰাইপুঙৰ বন বিভাগক খবৰ দিয়ে। সম্প্ৰতি লক্ষ্মী ফেঁচাটো অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত সুৰক্ষিতভাৱে ৰখা হৈছে। আচলতে আজি আমি কাম কৰি থাকোঁতে আমাৰ দুলীয়াজান ফায়াৰ ছাৰ্ভিচত চৰাইটো আহি পিনে চৰাইটোক আমি দেখা পালোঁ এজাকমান কাউৰীয়ে বিৰাট আমনি কৰি আছিলে। আচলতে অকণমান দুখো পালে চৰাইটোৱে, কাউৰীয়ে খুটিলেও ক'ৰবাত আমি দেখিছোঁ। তো আমি তৎক্ষণাত আমাৰ গোটেই ফায়াৰ ছাৰ্ভিচৰ মানুহখিনিয়ে মিলি পিনে ইয়াক ৰেস্কিউ কৰিলোঁ। ৰেস্কিউ কৰি পিনে আমি এতিয়া ইয়াক ভালকৈ সযতনে থ'বলৈ চেষ্টা কৰিছোঁ আৰু লগতে বন বিভাগকো আমি খবৰ দিছোঁ, তেখেতসকলে আহিব বুলি আমাক ইতিমধ্যে জনাইছে, লৈ যাব চৰাইটো ইয়াৰ পৰা। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। মিড ডে নিউজৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।